আজি আমাৰ শিৱসাগৰবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ দিন যে আমাৰ ঐতিহাসিক যিটো শিৱসাগৰ পুখুৰী বা বৰপুখুৰী সেই বৰপুখুৰী পাৰটো আজি নতুনকৈ বহল আহলকৈ বনাবৰ কাৰণে ইয়াৰ যিটো আমাৰ গাৰ্ড ৱাল আছে সেইখিনিও খুব ধুনীয়াকৈ নতুনকৈ সজাবৰ কাৰণে তাৰপিছত ইয়াতে উপযুক্ত আৰ্হিৰ কি ক'ম এইটো আপোনাৰ ৰিডিজাইন কৰিবৰ কাৰণে ইয়াতে খুব ধুনীয়াকৈ ৰিডিজাইন কৰিবৰ কাৰণে আণ্ডাৰগ্ৰাউণ্ড ইউটিলিটিৰ ব্যৱস্থা কৰিবৰ কাৰণে ইয়াত কোনো গছ গছনি নকটাকৈ ধুনীয়াকৈ আণ্ডাৰগ্ৰাউণ্ড যাতে ইউটিলিটি হয়, ইয়াত যাতে গছ এজোপা পৰিলেও যাতে কাৰেণ্ট বা টেলিফোনৰ পৰা কোনো মানুহৰ কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু এই ঐতিহাসিক পুখুৰীৰ পাৰত খোজ কঢ়া প্ৰত্যেকগৰাকী নাগৰিকৰ সুবিধাৰ কাৰণে আৰু লগতে আমি একেবাৰে দৌল চাৰিআলিৰ পৰা গোটেই পুখুৰীৰ পাৰলৈকে সৰ্বমুঠ আমি প্ৰথমতে 10,13,63,000 টকা গৌৰৱ পথৰ নামত আমি দিছিলোঁ। আকৌ দহুৱাৰ নামত নতুনকৈ আকৌ 10 কোটি টকা এটা দিছোঁ। মুঠতে 20,13,63,000 টকাৰে আমি এতিয়া শিৱসাগৰ পুখুৰী বা বৰপুখুৰী পাৰটো নতুনকৈ সজাবৰ কাৰণে আৰু এটা ঐতিহাসিক ঠাই ঐতিহ্যপূৰ্ণ কৰি তুলিবৰ কাৰণে অধিক ঐতিহ্যপূৰ্ণ কৰি তুলিবৰ কাৰণে অধিক গৌৰৱ কৰিব পৰা অৱস্থা এটালৈ নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তাৰ কাৰণে খুব ধুনীয়া ডিজাইন আমাৰ PWD ডিপাৰ্টমেণ্টে তৈয়াৰ কৰিছে। আপোনালোকে দেখিব যে এইটো কি ধুনীয়া ডিজাইন কৰিব খুজিছে আমাৰ শিৱসাগৰ গোটেই পুখুৰীৰ পাৰটো। তাৰপাছত দৌল চাৰিআলিটোকো খুব ধুনীয়া কৰিব খুজিছে। এইটো হ'ল দৌল চাৰিআলিটো কেনেকৈ কৰিব খুজিছে আপোনালোকে চাওক। খুব ধুনীয়াকৈ আমি এটা যেনেকৈ তাজমহলৰ কাষৰ পাজৰৰ অঞ্চলবিলাক যেনেকৈ সুন্দৰ কৰে তেনেকৈ আমি আমাৰ শিৱসাগৰ পুখুৰী ঐতিহাসিক শিৱসাগৰ বা আমাৰ বৰপুখুৰী পাৰটো খুব ধুনীয়াকৈ বনাবৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মই আশা কৰোঁ যে সকলোৰে সহযোগিতা লাভ কৰিম। 20,13,63,000 টকাৰে এই কাম কৰা হ'ব। আমাৰ PWD ডিপাৰ্টমেণ্টে এই কাম চোৱা চিতা কৰিব আৰু আশা কৰোঁ আমি 2025ৰ মাজভাগৰ ভিতৰত আমাৰ এই কামটো ৰাইজৰ হাতলৈ তুলি দিব পাৰিম। আমি কামটো দিছোঁ আমাৰ স্থানীয় ঠিকাদাৰ ধ্ৰুৱজ্যোতি চেতিয়া ডাঙৰীয়া।